হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আজি মোৰ আইএছ ছাপোৰ্টত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছো আজি সন্ধিয়াৰ কেইবাটা ডাঙৰ খবৰ। আপোনালোকে শুনি ইমান ভাল পাব যে বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে ইমান ডাঙৰ ভাল খবৰ লৈ আহিছো যে যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে আৰু ৰেচন কাৰ্ড হিতাধিকাৰী আছে, তাৰপিছত আপোনাৰ LPG গেছ কানেকশ্যন যিবিলাকৰ আছে বা যিবিলাকৰ নাই, সকলো কথা আজি আপোনালোকৰ কাৰণে বহুত ভাল খবৰ বা বহুত গুড নিউজ হয়। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো একেবাৰে ধৈৰ্য সহকাৰে শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফালে বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি ফালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতেও ধুনীয়াকৈ ভিডিঅ'টো চাই ফালে সিহঁতেও যাতে সকলো বস্তু বুজিব পাৰে বা সিহঁতে নতুনকৈ অৰুণোদয় হওক, আপোনালোক LPG গেছ হওক, যিহঁতে সিহঁতে এপ্লাই কৰিব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰিম যিটো নেকি হ'ল আপোনালোকৰ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ কাৰণে চৰকাৰে কিন্তু অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে কিন্তু বহুত এটা ভাল খবৰ লৈ আহিছে আপোনালোকৰ কাৰণে, বা বহুত এটা সিদ্ধান্ত লৈছে, ভাল সিদ্ধান্ত, যিটো নেকি আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল যিসকলে বাৰে বাৰে এপ্লাই কৰি আছিল, আপোনালোকে এপ্লাই কৰি আছিল তথাপিতো আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পৰা নাই। আৰু যিসকলে নেকি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, অৰুণোদয় আঁচনিৰ ধন লাভ কৰোঁতে কিন্তু মাজতে কিছুমান কিস্তি আপোনালোকৰ একাউণ্টত সোমোৱা নাই, সেইসকলৰ কাৰণে কিন্তু অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে সকলো কাৰণে, বা যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে বা এপ্লাই কৰি সাৱতৰি খাই আছে, আপোনালোকৰ অৰুণোদয় আঁচনি একচেপ্ট হোৱা নাই বা আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পৰা নাই, সেইকাৰণে চৰকাৰে কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্ট অৰ্থাৎ প্ৰত্যেকটো জিলাতে কিন্তু অৰুণোদয় যে হিতাধিকাৰীসকলৰ কাৰণে অৰুণোদয় আৰ্থিক যিটো নেকি হয় সেইটো কিন্তু বঢ়াব। আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টত অৰ্থাৎ প্ৰত্যেকটো জিলাতে কিন্তু এটা এটাকৈ অফিচ থাকিব, যিসকলে নেকি আপোনালোকৰ কাৰণে অৰ্থাৎ আপোনালোকে সেৱা কৰিব, যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিচাৰে সিহঁতৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব। আৰু কণ্টেক্ট কৰি পেলাই আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনটো কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত সোমোৱা নাই বা আপোনালোকে এপ্লাই কৰি আছে কিহৰ কাৰণে একচেপ্ট হোৱা নাই, সকলো কথা আপোনালোকে জানিব পাৰিব। ঠিক আছে, তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে LPG গেছ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি LPG গেছ আছে বা আপোনালোকৰ ঘৰত যদি LPG গেছ নাই, তথাপিতো এটি ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এণ্ড বহুত গুৰুত্বপূৰ্ণ। আপোনাৰ ঘৰত যদি LPG গেছ আছে তেনেহ'লে আপোনাৰ কিন্তু LPG গেছৰ কাৰণে EKC দিব লাগিব। আৰু EKC দিয়াৰ পিছত কিন্তু আপোনালোকে কিন্তু LPG গেছ লাভ কৰিব পাৰিব। আৰু যিসকলে নেকি LPG গেছ নাই, যিসকলৰ ঘৰত আপোনালোকে জল্দি LPG গেছ অনলাইন এপ্লাই আৰম্ভ হৈছে, অৰ্থাৎ আপোনালোকে কিন্তু এতিয়া এপ্লাই কৰিব পাৰে। আৰু যিসকলে নিজে এপ্লাই কৰিব নোৱাৰিব কমেণ্ট বক্সত জনাই দিব, আপোনালোকক এপ্লাই কৰি দিম। প্লিজ আপোনালোকে কণ্টেক্ট কৰিব, মোৰ টেলিগ্ৰাম চেনেলৰ লগত মোক যোগাযোগ কৰিব। ঠিক আছে, আৰু আপোনালোকে যদি LPG গেছৰ যদি EKC নেদেয় তেনেহ'লে আপোনালোকে কিন্তু LPG গেছ পৰৱৰ্তী কিন্তু আপোনালোকে গেছ বুকিং কৰিব নোৱাৰিব বা আপোনালোকে গেছ লাভ কৰিব নোৱাৰিব। ঠিক আছে, ৰাজ্য চৰকাৰে ইতিমধ্যে জনাইছে যে আপোনালোকৰ গেছৰ দাম যিমান আছে তাতকৈ কিন্তু কমাই দিয়া হ'ব, কিন্তু তথাপিতো আপোনালোকে LPG গেছ হওক বা আপোনালোকে যিকোনো মানে গেছ অৰ্থাৎ আপোনালোকে কিন্তু EKC দিব লাগিব। ঠিক আছে, আৰু আপোনালোকে যদি যিসকলৰ নেকি গেছ নাই, সেইসকল মানুহে গেছ চিলিণ্ডাৰ নাই, সেইসকল মানুহে কিন্তু গেছ চিলিণ্ডাৰ কাৰণে অনলাইন এপ্লাই অৰ্থাৎ আবেদন কৰিব পাৰে। অৰ্থাৎ মুকলি হৈ গৈছে, যিটো নেকি অনলাইন এপ্লাই পৰ্টেল হয় অলৰেডি মুকলি হৈ গৈছে, আপোনালোকে ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰে। আৰু কেনেকৈ এপ্লাই কৰিব মই কিন্তু এইবিলাক কিন্তু কি বোলে এইটো বিষয়ে কিন্তু ভালেকেইটা ভিডিঅ' দি থৈছোঁ মোৰ এইটো চেনেলত, আপোনালোকে ধুনীয়াকৈ চেনেলত যাই পেলাই আপোনালোকে চাব পাৰিব। আপোনালোকে A to Z প্ৰচেছ দিয়া আছে, আপোনালোকে গেছ কেনেকৈ এপ্লাই কৰিব আৰু কেনেকৈ আপোনালোকে গেছটো কানেক্ট কৰিব, সকলো কথা কিন্তু আপোনালোকে সেইটো ভিডিঅ'ৰ মাধ্যমত বা দুটা তিনিটা ভিডিঅ' দি আছে, আপোনালোকে ধুনীয়াকৈ চালে আপোনালোকে বুজি পাব আৰু আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল, যিসকলে নেকি PM কিষাণৰ ধন লাভ কৰি আছিল আৰু যিসকলে নেকি কৃষক হয়, কৃষকসকলে কিন্তু ফাৰ্মাৰ আইডিটো বনোৱাটো ইম্পৰ্টেণ্ট এণ্ড জৰুৰী এণ্ড গুৰুত্বপূৰ্ণ। আপোনালোকে ফাৰ্মাৰ আইডি নবনালে কিন্তু আপোনালোকে PM কিষাণৰ ধন হওক বা আপোনালোকে সাৰ বিধান হওক আপোনালোকে লাভ কৰিব নোৱাৰিব। ঠিক আছে, আপোনালোকে কিন্তু ফাৰ্মাৰ আইডিটো জল্দি বনাই লওক, যাতে আপোনালোকৰ কোনো ধৰণৰ পৰৱৰ্তী যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় বা আপোনালোকে খেতি কৰোঁতে কোনো ধৰণৰ অসুবিধা নহয়। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে আপোনালোকৰ লেবাৰ কাৰ্ড। বন্ধু বান্ধৱীসকল, যিসকলে নেকি লেবাৰ কাৰ্ড অনলাইন এপ্লাই এতিয়ালৈকে কৰা নাই, আপোনালোকে জল্দি লেবাৰ কাৰ্ড অনলাইন কৰক আৰু আপোনালোকে কিন্তু লাভ কৰিব পাৰিব প্ৰতি মাহে 6,000 টকা। যিসকলে নেকি লেবাৰ কাৰ্ড নাই সেইসকলে জল্দি লেবাৰ কাৰ্ড অনলাইন কৰক। আৰু যিসকলে লেবাৰ কাৰ্ড আছে সেইসকলে লেবাৰ কাৰ্ডত যিটো নেকি আপোনালোকৰ কি বোলে
এই যিটো নেকি আপোনালোকৰ মাহে মাহে যিটো নেকি আপোনালোকে ৰিনিউ কৰিব লাগে ৰিনিউটো কৰি লওক আৰু আপোনালোকৰ যিটো নেকি কি বোলে ভেলিডিটি বঢ়াই লওক ঠিক আছে আপোনালোকে লাভ কৰিব পাৰিব প্ৰতি মাহে মাহে 6,000 টকা চৰকাৰে কিন্তু আপোনালোকক কিন্তু সুবিধা দিছে অৰ্থাৎ আপোনালোকৰ কাৰণে কিন্তু পৰ্টেল মুকলি কৰিছে অলৰেডি আপোনালোকে ধুনীয়াকৈ যিটো নেকি আপোনালোকৰ লেবাৰ কাৰ্ড হয় লেবাৰ কাৰ্ডটো অনলাইন এপ্লাই কৰক আৰু আপোনালোকৰ ঘৰতে বহি নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কেনেকৈ কৰিব সেইটো বিষয়ে কিন্তু মই অলৰেডি এইটো এই চেনেলত ভিডিঅ' দি থৈছোঁ প্লিজ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকে প্ৰতি মাহে মাহে লাভ কৰিব পাৰিব 6,000 টকা আপোনালোকৰ কাৰণে কিন্তু চৰকাৰে কিন্তু বহুত ধুনীয়া সুবিধা দিছে আৰু বহুত ধুনীয়া কিন্তু আপোনালোকৰ কাৰণে পৰ্টেলো মুকলি কৰি দিছে আপোনালোকে ধুনীয়াকৈ প্লিজ আপোনালোকে লেবাৰ কাৰ্ড অনলাইন এপ্লাই কৰক আৰু অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব প্ৰতি মাহে মাহে 6,000 টকা ঠিক আছে তাৰ পৰৱৰ্তী খবৰ হ'ল বন্ধু বান্ধৱীসকল যিসকলে নেকি আপোনালোকে ইশ্ৰম কাৰ্ড আছে ইশ্ৰম কাৰ্ড সকলৰ কাৰণে কিন্তু KYC দিব লাগিব আপোনালোকে আৰু যিসকলে ইশ্ৰম কাৰ্ড নাই সেইসকলে কিন্তু ইশ্ৰম কাৰ্ড বনাব লাগিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ধুনীয়াকৈ আপোনালোকে ইশ্ৰম কাৰ্ডটো বনাই লওক আৰু আপোনালোকৰ ইশ্ৰম কাৰ্ড বনোৱাৰ পিছত আপোনালোকৰ যিটো নেকি প্ৰধানমন্ত্ৰীৰ যিটো নেকি মানধন যোজনা হয় আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰক আৰু এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকে যিটো নেকি বোলে এটা নিৰ্ধাৰিত সময় থাকে সময়ৰ পিছত কিন্তু আপোনালোকে প্ৰতি মাহে মাহে লাভ কৰিব পাৰিব যিটো নেকি 3,000 টকা মানধন যোজনাটো আপোনালোকে জলদি এপ্লাই কৰক এতিয়াই আপোনালোকে এপ্লাই কৰি থৈ দিয়ক ঠিক আছে আৰু পৰৱৰ্তী খবৰ বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে চৰকাৰে কিন্তু আপোনালোকে যিটো নেকি চৰকাৰী কাৰ্ড হয় 8টা কাৰ্ড আছে যি কাৰ্ড নেকি এতিয়াও নেকি আমাৰ অসম বুলি নহয় আমাৰ ভাৰতবৰ্ষত 90% মানুহে এতিয়ালৈকে নাজানে 8টা কাৰ্ড থাকিলে আপোনালোকৰ কিন্তু বহুত সুবিধা দিছে চৰকাৰে আৰু এই 8টা কাৰ্ড থাকিলে কিন্তু আপোনালোকে কিন্তু বহুত টকা চৰকাৰৰ পৰা ল'ব পাৰিব বা আপোনালোকে বহুত টকা মানে লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰিব ঠিক আছে সেই 8টা কাৰ্ড লৈ পেলাই আপোনালোকৰ লগত আলোচনা কৰিম নেক্সট এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে সুখে থাকক ভালে থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম